open eye, feel the waves cut through me, hypnotized by the sounds of. Good morning friends, welcome to a new vlog. আজি 29 আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 9:30 আমাৰ হোটেলৰ ব্ৰেকফাষ্ট আহি গ'ল আজি কোচবিহাৰৰ আমাৰ সেকেন্ড এণ্ড ফাইনেল ডে আৰু ব্ৰেকফাষ্ট এতিয়া আমাৰ আহি গৈছে দেখুৱাই দিছো আৰু তাতে বেকগ্ৰাউণ্ডত পঢ়ি আছে সো ফাইনেলি দ্য বিগ ৰিভিল why we are here তাতে এটা এক্সাম আছে আৰু এক্সামৰ কাৰণে আমি আহিছো ইয়াতে সো পঞ্চানন বৰ্মা ইউনিভাৰ্চিটিত আছে এক্সাম আজি 12টাৰ পৰা আছে 3টা লৈকে আৰু যেহেতু আমি ৰিটাৰ্ণ টিকেট কাটিছো ৰাতি 11টাৰ ট্ৰেইনৰ সো তাৰ পিছত আমাৰ সেকেন্ড হাফ টু মোস্টলি আমাৰ হাততে আছে সো অকমান ফুৰিম আপোনালোকক অলপ সাইট সিংও কৰাম এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ গৰম গৰম বস্তু আহিছে চাওক কি আহিছে ব্ৰেকফাষ্টত কি আহিছে আজি ব্ৰেকফাষ্টত আছে গৰম গৰম আলু পৰাঠা সো এই আমাৰ আলু পৰাঠা yummy so এতিয়া আমি আলু পৰাঠা খাওঁ আৰু লগত কেচাপ দিছে আৰু এয়া মিঠাই আছে because we are in West Bengal hello friends আমি ইউনিভাৰ্চিটি আহিলো আহি অলপ দেৰি বহিলো বহাৰ পিছত বহুত ৰ'দ পৰি আছে এয়া ইউনিভাৰ্চিটি মেইন গেট সো ইউনিভাৰ্চিটি আহিলো তাৰপিছত তাপটি এতিয়া ভিতৰলৈ সোমাই গৈছে মই যাওঁ এতিয়া ভিতৰলৈ আপোনালোকৰ লগত 3টা বজাৰ পিছত দেখা হ'ব বাই বাই হেল্ল ফ্ৰেন্ডছ আমি পৰীক্ষা দি ওলাই আহিলো জাষ্ট এতিয়া আমি গৈ আছো লাঞ্চ কৰিম আৰু ভইচটো শুনা পাইছেনে নাই নাজানো আমি একচুৱেলি টোটোত উঠি গৈ আছো ঠিক আছে তেনেহ'লে আমি খাই তাৰপিছত আপোনালোকৰ লগত দেখা হ'ব মিঠুৰ ৰিকমেণ্ডেশ্যনত আমি কোচবিহাৰৰ ফেমাছ বিৰিয়ানী খাবলৈ আহিলোঁ মটন বিৰিয়ানী লৈছিলোঁ বহুত টেষ্টি আছিলে হেল্ল' আমি বিৰিয়ানী খালোঁ মইতো বহুত ভাল পালোঁ কিন্তু তাপতি অকণমান মটনটো এনেকৈ বিৰিয়ানী ষ্টাইলত মানে ইমান ভাল নাপায় তো তাই খালে আৰু তথাপি পেট ভৰিলে আৰু এতিয়া আমি গৈ আছোঁ ৰাজবাৰী য'ত বিৰিয়ানী খালোঁ আমাৰ হোটেলৰ একদম কাষতে আছিলে তো ৰাজবাৰীটো একদম ফ্ৰণ্টতে মই আপোনালোকক দেখুৱাই দিছোঁ আৰু ইমান ৰাছ কোচবিহাৰ বাপৰে কাৰো সময় নাই ভু ভাঁকৈ গাড়ীবোৰ যায় এনেকুৱা লাগে খুন্দিয়াই দিব আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব ৰাজবাৰীটো তো আমি য'ত বিৰিয়ানী খালোঁ তাৰ পৰা জাষ্ট 100 মিটাৰমান খোজকাঢ়ি আহিছোঁহে এইফালে এইবিলাক চব ৰাজবাৰীৰে হয় এইটো ৰাজবাৰী ষ্টেডিয়াম এয়া ৰাজবাৰী that is the beautiful কোচবিহাৰ ৰাজবাৰী কিমান ধুনীয়া চক এতিয়া আমি ওচৰলৈ গৈ আছোঁ গেটেদি এণ্ট্ৰি কৰিম তাৰপিছত আপোনালোকৰ লগত আকৌ দেখা হ'ব এইয়া দূৰত পেলেচ এবাৰ ছাৰাউণ্ডিংছটো দেখুৱাই দিওঁ বৰ ধুনীয়া একদম চাফ চিকুণকৈ ৰাখিছে সেইকাৰণে প্লাষ্টিক বস্তু ভিতৰত সোমাব নিদিয়ে এয়া চাওক কি ধুনীয়া পুখুৰী আছে লন আছে লন অকণমান জংঘল হৈ আছে বাৰু so it's really beautiful আৰু আমাৰ যিটো ৰাজবংশী যিটো হেৰিটেজ আছে সেইটো বৰ ধুনীয়াকৈ ৰাখিছে ইভেন মই পঞ্চানন বৰ্মা ইউনিভাৰ্চিটি দেখিলোঁ তাতে ৰাজবংশী লেংগুৱেজৰ ছাবজেক্ট আছে চ' আই থিংক যিহেতু বহুতখিনি ৰাজবংশী মানুহ অসমত আছে তাৰ ইউনিভাৰ্চিটিটো এই লেংগুৱেজটো আমাৰ অসমৰ ইউনিভাৰ্চিটিৰ লেংগুৱেজটো ৰেকগনিশ্যন দিব লাগে বিকজ দে আৰ পাৰ্ট অফ আছাম যদি বেংগলত দিছে তাতে কিয় নোৱাৰে এইটো মোৰ ভিউ পইণ্ট আপোনালোকে কি ভাবে কমেণ্টত জনাব পেলেচটোতো লকডাউনৰ এফেক্ট পৰিছিলে এয়া চাওক এইটো চাইডে চাওক আগতে পুৰা জংঘল চ' ছেইম এইটো চাইডেও আছিলে লকডাউনৰ পৰা জংঘল হৈ গৈছিল বাট এইখিনি পাৰ্ট দেখিছে আপোনালোকে এইখিনি চাফা কৰিছে এইবোৰ এতিয়া চাফা কৰিব আছে এনেকৈ কাটি থৈ দিছে চ' আকৌ আগৰ নিচিনা ধুনীয়া হৈ যাব চাগে আমি ফাৰ্ষ্ট টাইম আহিছোঁ বৰ ভাল লাগিছে এতিয়া আমি একদম ওচৰ চাপি গ'লোঁ সেয়া দি পেলেচ আই থিংক ভিতৰত যাব নিদিয়ে দৰ্জাত বেৰিয়াৰ এটা দেখা পাইছোঁ নো এণ্ট্ৰি দি থৈ দিছে ডাঙৰকৈ লিখি থৈছে বেড লাক নহ'লে আপোনালোককো ভিতৰখন দেখুৱাই দিলোঁ হয় কেনেকুৱা লাগিছে ধুনীয়া বিৰাট পেলেচৰ সন্মুখত কি ধুনীয়া গোলাপৰ বাগান চব ৰঙা গুলপীয়া হালধীয়া হোৱাইট আছে ইভেন হাইব্ৰিড কালাৰ আছে সেইটো হাইব্ৰিড কালাৰ
কাইণ্ড অফ পিংক এণ্ড কাইণ্ড অফ য়েল্লো মিক্সচাৰ। এইকেইটা হাইব্ৰিড, এইকেইটা বৰ ধুনীয়া লাগিছে কালাৰকেইটা। চাওক এইকেইটা কিবা ৰং দিয়াৰ নিচিনা। And this is up close the Kuch Bihar Royal Palace. তাপ্তিৰ তেজ নজৰ তীক্ষ্ণ নজৰে এটা বস্তু দেখুৱালে, এইটো কেমেৰাত কিমান ভালকৈ আহে নাজানো। এই ওপৰত চাওক, এইটো ফেঁচা, কেমেৰাত ইমান ভালকৈ অহা নাই, এইটো ফেঁচা বহি আছে মস্ত ডাঙৰ। তাপ্তিৰ কামাল কি নজৰে আৰু এটা চৰাই দেখুৱালে, এইটো দেখিছেনে আপোনালোকে? একদম মাজত আছে চাওক, এই দুটা ভাটৌ আছে তাতে। বহুত বেছি জুম কৰিছোঁ সেইকাৰণে ইমান ক্লিয়াৰ হোৱা নাই। এইকেইটা ভাটৌ, এইকেইটা ताप्ती के पार की नजर और नीमा से ऊपर दोनों को वाह वाह देते हैं। My fellow tourist, এই পুখুৰী, এই লাভ বাৰ্ডছ বহি আছে তাতে গছৰ তলত। জুম কৰি দিছোঁ। এইয়া এতিয়া আমি পুখুৰী পাৰ খেলিব আহিছোঁ। ইয়াতে পাৰত জঁপিয়াম, আকৌ পুখুৰীত জঁপিয়াম, পাৰত জঁপিয়াম, পুখুৰীত জঁপিয়াম। ফাইনেলি এখন বেঞ্চ খালী ৰাখিছে লাভ বাৰ্ডবোৰে। আমি ইয়াতে অকণমান বহোঁ, ভাগৰ লাগিছে। বহুত মাহৰ পিছত, বছৰৰ পিছত আমি দুজনে ক'ৰবাত ফুৰিব ওলাই আহিছোঁ। ভাল লাগিছে, যদিও ফুৰা নহয়, টুৰটো বেলেগ ধৰণৰ টুৰ আছিলে, বাট এটলিষ্ট চান্স এটা পালোঁ। সেইটো চাওক কি ধুনীয়া বিল্ডিং, এইটো ষ্টেডিয়াম হয়। এতিয়া আমি ওলাই আহি কোচবিহাৰৰ যিখন মেইন বজাৰ, এই বজাৰখনৰ ভিতৰত আছোঁ। ইয়াতে আপোনালোকে চাব পাৰে দোকানবোৰত বিভিন্ন ধৰণৰ বস্তু ৰাখিছে, কাপোৰ ৰাখিছে, জোতা ৰাখিছে, গেলামালৰ নিচিনা বস্তু ৰাখিছে। ডেইলি ইউজৰ কাৰণে যিখিনি বস্তু লাগে আৰু ধৰক চব ইয়াতে পোৱা যায়। আমি এতিয়া অকণমান ইভিনিং ৱাক কৰিব আহিছোঁ। মিঠুৰ মামাৰ ঘৰত গ'লোঁ, বিৰাট ভাল লাগিলে, ইমান মৰমীয়াল মামা মামী। একগালমান মিঠাই খাব দিলে, মিঠাই চিঠাই খাই পেট ফুল। সেইকাৰণে মামা কৈছে অকণমান ওলাই খোজকাঢ়ি আহোঁ, খোজকাঢ়িলে অলপমান হজম হ'ব, তেতিয়া ৰাতি কিবা খাব পাৰিব। এয়া মামা, হাই। চ' আমি ইভিনিং ৱাক কৰি আছোঁ। মামাই আমাক দেখাই আছে যিখিনি বস্তু আমি নাচালোঁ দিনত, সেইখিনি আমাক টুৰ কৰাই আছে। Sessions Judge Court. This is Ghat. This swan. কি ধুনীয়া বেকগ্ৰাউণ্ড। লেকৰ চাৰিওফালে পুৰা একদম গভৰ্ণমেণ্ট অফিচেছ। KFCৰ ভাই CFC, কোচবিহাৰ ফ্ৰাইড চিকেন। And look at that, that's the pool.
There's Rajbangshi Bhasha Academy, Victor Palace, Kuch Bihar Auditorium. Office of the District Magistrate. Mama yate kaam kore. DM office of Kuch Bihar. Eto DM office. Shiv Mandir. Lansdowne Hall. Land Town Hall. Lansdowne. Lansdowne Hall. Yeah, আমি খুচকাৰি কাৰি নেক্সট অফিচ পালোঁ SP অফিচ কোচবিহাৰ মিউনিচিপেলিটি অফিচ ফ্ৰণ্টত পুৰা খানাৰ দোকান লাইন কৰি আমাৰ কটন কলেজৰ সন্মুখত যেনেকুৱা অৱস্থা হয় তেনেকুৱা অৱস্থা হৈছে এইখন পাকিস্তানী টেংক ইণ্ডিয়ান ফ'ৰ্চেছে 1971 যুদ্ধত পাকিস্তানী ফ'ৰ্চৰ পৰা ডেষ্ট্ৰয় কৰি পেলাই লৈ লৈছিলে শ্ৰীৰাম বাসুৰ ষ্টেচু চ' লৰ্ড কাৰ্জনক বোম মাৰিব গৈছিলে বাট ধৰা পৰি পেলাই তেওঁ ফাৰ্ষ্ট মানে পাৰ্চন যিজনক ফাঁচি দিছিলে এটা ইণ্টাৰেষ্টিং বস্তু নোট কৰিছোঁ কোচবিহাৰৰ ইয়াৰ যিমান ৰাস্তাত আমি খোজকাঢ়িছোঁ অটো দি গৈছোঁ টটো দি গৈছোঁ চব ষ্ট্ৰেইট এটা কাৰ্ভ নাই মানে চব একদম পাৰফেক্ট স্কুৱেৰত লগ হয় দেটছ ভেৰি ইউনিক Trinity Academy 140 years and running এইটো ডিষ্ট্ৰিক্ট জাজৰ ৰেচিডেন্স বিল্ডিংটো ইমান ধুনীয়া কেমেৰাই মানে জাষ্টিছ কৰিব পৰা নাই ৰাতি হৈছে যে সেইটো কাৰণে চ' প্ৰেজেণ্ট শ্ৰী পাৰ্থপ্ৰতিম চক্ৰৱৰ্তী ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যনছ জাজ এইটোৰ নাম পাৰিজাত ভিলা ইটছ ভেৰি বিউটিফুল এতিয়া আমি কোচবিহাৰৰ মেইন টেম্পল তাতে আহিলোঁ মদন মোহন মন্দিৰ এণ্ট্ৰেন্স so beautiful ইমান ধুনীয়া কেম্পাছ back side of the entrance gate and the other side of the campus বহুত জায়গা আছে ধুনীয়া লন Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, hold tight. কেম্পাছটো দেখি গুৱাহাটীৰ ISBT ওচৰত যে মন্দিৰ বালাজী মন্দিৰ তেনেকুৱা লাগিছে Hold tight, dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you can make me move. Jenkins School established 1860 Can make me move. You can make me move. Can make me. ফুল বাজার ফুল বজাৰ ইমান ধুনীয়া ধুনীয়া ফুল আছে আৰু ইমান ব্ৰাইট কৰি ৰাখিছে বিৰাট ভাল লাগিছে MJN হস্পিটেল কোচবিহাৰ তলে হস্পিটেল মেইন গেট এফালে আছে আৰু এনেকৈ ধুবুৰী যায় তুফানগঞ্জ হৈ আৰু এতিয়া আমি বেক কৰি আছোঁ এইটো ট্ৰান্সপৰ্ট নৰ্থ বেংগল ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন এতিয়া আমি ঘূৰি ফুৰি RN ৰোড আহি পালোঁ আকৌ দিছ ইজ লাইফ অফ কোচবিহাৰ চিটি ইয়াতে মানে চব পোৱা যায় A to Z সম্ৰাট চুইট শ্বপ কোচবিহাৰৰ বহুত ফেমাছ হয় এইখন এই চাৰিআলিটো দাস ব্ৰাদাৰ্ছ মোৰ এইটো গোটেই দাস ব্ৰাদাৰ বিল্ডিং এইটো কোচবিহাৰ হোটেল একদম ওপৰত থকা জেগা তাৰ তলত খোৱা আৰু তাৰ তলত দাস ব্ৰাদাৰ এইটো দেখা পাইছে চাগে ইয়াতে দাস ব্ৰাদাৰ ষ্ট'ৰ আছে এটা ফেমিলিৰে হয় এইখিনি CPM
অফিচ চাৰিআলি আৰু এইটো কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কচিষ্ট তেওঁলোকৰ অফিচ এয়া বুনু মিঠুৰ চিষ্টাৰ মামাৰ ছোৱালী कैसे हैं आप बढ़िया आपका नाम बता दीजिए रश्मिता दत्त मम्मी की बनाए আছে একদম পুরা টেস্টি টেস্টি চা প্রবলেম নেই এটা अंडा करी এতিয়া ডিনাৰ টাইম আৰু মামী ইমান টেষ্টি টেষ্টি খানা বনাইছে আপোনালোকক দেখুৱাই আছো কি বনাইছে জলদি জলদি থালি মামী একদম কম টাইমত শৰ্ট নটিছত বনাইছে তো এতিয়া আমি নিউ কোচবিহাৰ ষ্টেচনত বহি আছো 10:27 বহুত ঠাণ্ডা সেয়া তাপি তো ট্ৰেইনৰ ৱেইট কৰি আছো বেংগলোৰ এক্সপ্ৰেছ সিখনত যাম সিখনৰ ৰাইট টাইম 11 গুৱাহাটী পোৱা টাইম হ'ল ৰাতিপুৱা 5টা চ' হোপফুলি ৰাইট টাইমতে আহিব বহুত ঠাণ্ডা দেই ইয়াতে গুৱাহাটী কম্পেৰিজনত বহুত ঠাণ্ডা পাইছোঁ কেনেকৈ বহি আছে ইমান ঠাণ্ডা কঁপি আছোঁ এই গোটেই হিমালয় বৰফবিলাক দাৰ্জিলিঙৰ বৰফবিলাক ছিকিমৰ বৰফৰ হাৱাবিলাক চব ইয়াতে আহিছে ফ্ৰিজিং গুড মৰ্ণিং ফ্ৰেণ্ডছ বহুত ভাগৰ লাগিছে ট্ৰেইনখন আহি পোৱা কথা আছিলে 5টাত গ্ৰেট ইণ্ডিয়ান ৰেলৱেজ ইঞ্জিনে বেয়া হৈ থাকিলে দুবাৰ ৰখিলে এবাৰ নিউ বঙাইগাঁও ষ্টেচনত 1 ঘণ্টা তাৰপিছত বৰপেটা পোৱাৰ আগে আগে 1 ঘণ্টা বেংগলোৰ এক্সপ্ৰেছখনত আহিছিলোঁ ফাইনেলি আমি আহি পালোঁ আৰু 9টা বজাত আহি পালোঁ আমি 5টাতে আহি পোৱা কথা আছিলে তাৰপিছত আৰু এই COVID-19 আমুক তামুক কিবা কিবি এতিয়া ফাইনেলি ঘৰ সোমালোঁ আমি গুড ইভিনিং ফ্ৰেণ্ডছ আজি আমাৰ দিনটো কেনেকৈ গ'ল গমেই নাপালোঁ ইমান ভাগৰ লাগি আছিলে দুইজনৰে মই অফিচৰ পৰা সোনকালে আহিলোঁ আহি পেলাই ঠিকছে শুলোঁ শুই পেলাই অকণমান হস্পিটেল গৈছিলোঁ মামীক চাবলৈ তাৰপৰা আহিছোঁ এতিয়া ভাবিছোঁ আজি শনিবাৰ হয় চ' ডিনাৰটো কিবা এটা খাই লওঁ আৰু বাহিৰতে চ' বাহিৰত কিবা এটা খাওঁ বুলি ক'ত আহিছোঁ চাওকচোন আমি আহিছোঁ ফেট ভেলি উজান বজাৰ চ' এতিয়া ভিতৰত যাওঁ আপোনালোকক কি খাওঁ দেখুৱাই থাকিম আমি প্ৰথমতে ল'লোঁ চিলি কৰিয়েণ্ডাৰ ম'ম' বহুত টেষ্টি আছিলে আপোনালোকে ফেট ভেলি আহিলে নিশ্চয় ট্ৰাই কৰিব আমি 2টা প্লেটাৰ ল'লোঁ তাপটিয়ে ল'লে নুডলছ উইথ শ্বেজৱান চিকেন এণ্ড চালাড এণ্ড জুচ আৰু মই ল'লোঁ ফ্ৰাইড ৰাইচ উইথ শ্বেজৱান পৰ্ক এণ্ড চালাড এণ্ড জুচ আৰু থেংকফুলি জুচত ORS দিছিলে এতিয়া ক'ভিডৰ টাইম চ' ORSটো বেটাৰ চইচ হয় আৰু টেষ্টটো ভাল আছিলে আৰু লগতে চুপো আছিলে দুইজনৰ কাৰণে 2 বাউল চুপ দিছিলে কেইদিনমান আগতে মই মটৰ ৰুই দিছিলোঁ চাওকচোন কি ধুনীয়া সৰু সৰু পুলি ওলাইছে মোৰ মনটো যে ইমান ভাল লাগিছে হেল্ল' ফ্ৰেণ্ডছ আমি খাই ডিনাৰ কৰি হৈ গ'ল আহিলোঁ আৰু এতিয়া শুব লৈছোঁ গতিকে ব্লগটো দীঘলীয়া হৈ গৈছে সেয়েহে আজিৰ ব্লগটো আমি ইমানতে সামৰিছোঁ আৰু যদিহে আপোনালোকৰ ব্লগটো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু লিংকটো শ্বেয়াৰ কৰি দিব আৰু যদিহে আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আমি মানে ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনটো পাই যাব ঠিক আছে তেনেহ'লে আকৌ এটা নতুন ব্লগত দেখা হ'ব টিল দেন Stay happy, stay blessed and stay safe. Bye bye. Good night.